আজি 15/৭/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, দেহ অভিমান হৈছে আসুৰী চৰিত্ৰ। সেয়া সলনি কৰি দৈৱী চৰিত্ৰ ধাৰণ কৰিলে ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত হৈ যাবা। প্ৰশ্ন: প্ৰত্যেক আত্মাই নিজৰ পাপ কৰ্মৰ শাস্তি কেনেকৈ ভোগ কৰে? তাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি? উত্তৰ: প্ৰত্যেক আত্মাই নিজৰ পাপৰ শাস্তি প্ৰথমতে গৰ্ভ কাৰাগাৰত ভোগ কৰে। দ্বিতীয়তে ৰাৱণৰ কাৰাগাৰত অনেক প্ৰকাৰৰ দুখ পায়। বাবা তোমালোক সন্তানসকলক এই কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ আহিছে। ইয়াৰ পৰা মুক্ত হ'বলৈ সভ্য হোৱা। ওম শান্তি। ড্ৰামাৰ পৰিকল্পনা অনুসৰি পিতাই বহি বুজায়। পিতাহে আহি ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰে। কাৰণ সকলো আসুৰিক পাপ আত্মা। গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই আসুৰিক হোৱাৰ বাবে ৰাৱণৰ কাৰাগাৰত আছে। আকৌ যেতিয়া শৰীৰ এৰে তেতিয়া গৰ্ভ কাৰাগাৰত যায়। পিতা আহি দুয়োখন কাৰাগাৰৰ পৰা মুক্ত কৰে। তাৰ পাছত তোমালোক আধাকল্প ৰাৱণৰ কাৰাগাৰতো নোযোৱা আৰু গৰ্ভ কাৰাগাৰতো নোযোৱা। তোমালোকে জানা, পিতাই লাহে লাহে পুৰুষাৰ্থ অনুসৰি আমাক ৰাৱণৰ কাৰাগাৰৰ পৰা আৰু গৰ্ভ কাৰাগাৰৰ পৰা মুক্ত কৰে। পিতাই কয়, ৰাৱণ ৰাজ্যত তোমালোক সকলো আসুৰিক। আকৌ ৰামৰাজ্যত সকলো দৈৱিক অৰ্থাৎ সভ্য হৈ যায়। কোনো ভূতৰ প্ৰৱেশ নঘটে। দেহৰ অহংকাৰ আহিলে আকৌ ভূতৰ প্ৰৱেশ ঘটে। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি দেহী অভিমানী হ'ব লাগে। যেতিয়া এনেকুৱা অৰ্থাৎ লক্ষ্মী নাৰায়ণ হৈ যাবা, তেতিয়াহে দেৱতা বুলি কোৱা হ'ব। এতিয়াতো তোমালোকক ব্ৰাহ্মণ বুলি কোৱা হয়। ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ পিতা আহি পঢ়ায় আৰু সকলোৰে চৰিত্ৰ যি নষ্ট হৈ গৈছে সেয়া শুধৰায়। আধাকল্পৰ পৰা চৰিত্ৰ নষ্ট হৈ হৈ বহুত বেয়া হৈ গ'ল। এই সময়ত হৈছে তমোপ্ৰধান চৰিত্ৰ। দৈৱী আৰু আসুৰী চৰিত্ৰৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। পিতাই বুজায়, এতিয়া পুৰুষাৰ্থ কৰি নিজৰ দৈৱী চৰিত্ৰ গঢ়ি তুলিব লাগে। তেতিয়াহে আসুৰী চৰিত্ৰৰ পৰা মুক্তি পাবা। আসুৰী চৰিত্ৰ দেহ অভিমান হৈছে ১ নম্বৰ। দেহী অভিমানী সকলৰ চৰিত্ৰ কেতিয়াও বেয়া নহয়। সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে চৰিত্ৰ। দেৱতাসকলৰ চৰিত্ৰ কেনেকৈ স্খলিত হৈছিল? তেতিয়া তেওঁলোক বাম মাৰ্গত গৈছিল অৰ্থাৎ বিকাৰী হৈছিল। তেতিয়া চৰিত্ৰ স্খলিত হৈছিল। জগন্নাথৰ মন্দিৰত বাম মাৰ্গৰ এনেকুৱা চিত্ৰ দেখুওৱা হৈছে। এয়াতো বহু বছৰ পুৰণি মন্দিৰ। পোছাক আদিও দেৱতাসকলৰেই। দেৱতা বাম মাৰ্গত কেনেকৈ যায় সেয়া দেখুৱায়। এয়া হৈছে সৰ্বপ্ৰথম আসুৰিকতা। কাম চিতাত উঠে, তাৰ পাছত ৰং সলনি হৈ হৈ একেবাৰে ক'লা হৈ যায়। পোনপ্ৰথমে স্বৰ্ণিম যুগত সম্পূৰ্ণ বগা অৰ্থাৎ পবিত্ৰ। তাৰ পাছত দুটা কলা কম হৈ যায়। ত্ৰেতাক স্বৰ্গ বুলি কোৱা নহ'ব। সেয়া হৈছে অৰ্ধ স্বৰ্গ। পিতাই বুজাইছে, ৰাৱণ অহাৰ বাবেই তোমালোকৰ মামৰৰ প্ৰলেপ পৰিবলৈ আৰম্ভ কৰিলে। সম্পূৰ্ণ আসুৰিক শেষৰ ফালে হোৱা। এতিয়া ১০০% আসুৰিক বুলি ক'ব। ১০০% নিৰ্বিকাৰী আছিলা, আকৌ ১০০% বিকাৰী হ'লা। এতিয়া পিতাই কয়, শুধৰণি কৰি যোৱা। এই ৰাৱণৰ কাৰাগাৰ বহুত ডাঙৰ। সকলোকে আসুৰিক বুলিয়েই কোৱা হ'ব। কাৰণ ৰাৱণৰ ৰাজ্যত আছে নহয়। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্যৰ বিষয়ে তেওঁলোকে নাজানেই।
এতিয়া তোমালোকে ৰাম ৰাজ্যলৈ যোৱাৰ বাবে পুৰুষাৰ্থ কৰি আছা। কোনো সম্পূৰ্ণ হোৱা নাই। কোনোবা প্ৰথম, কোনোবা দ্বিতীয়, কোনোবা তৃতীয় শ্ৰেণীত আছে। এতিয়া পিতাই পঢ়াই দৈবী গুণ ধাৰণ কৰায়। দেহ অভিমানতো সকলোৰে আছে। যিমানেই তোমালোক সেৱাত ব্ৰতী হৈ থাকিবা, সিমানেই দেহ অভিমান কম হৈ যাব। সেৱা কৰিলেহে দেহ অভিমান কম হ'ব। দেহী অভিমানীয়ে ডাঙৰ ডাঙৰ সেৱা কৰিব। বাবা, দেহী অভিমানী বাবে কিমান ভাল সেৱা কৰে। সকলোকে আখুৰি ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰি সদ্গতি প্ৰাপ্ত কৰাই দিয়ে। তাত অৰ্থাৎ স্বৰ্গত আকৌ দুয়োখন কাৰাগাৰেই নাথাকে। ইয়াত দুখন কাৰাগাৰ আছে। সত্যযুগত আদালতো নাই, পাপ আত্মাও নাই, ৰাৱণৰ কাৰাগাৰো নাই। ৰাৱণৰ হৈছে বেহদৰ কাৰাগাৰ। সকলো 5 বিকাৰৰ ৰছীৰে বান্ধ খাই আছে। সীমাহীন দুখ আছে। দিনে প্ৰতিদিনে দুখ বৃদ্ধি হৈ গৈ থাকে। সত্যযুগক সোণালী যুগ বুলি কোৱা হয়, ত্ৰেতাক ৰূপালী যুগ। সত্যযুগৰ সুখ ত্ৰেতাত থাকিব নোৱাৰে, কাৰণ আত্মাৰ দুটা কলা কম হৈ যায়। আত্মাৰ কলা কম হ'লে শৰীৰো তেনেকুৱা হৈ যায়। গতিকে এইটো বুজিব লাগে যে যথাযথ আমি ৰাৱণৰ ৰাজ্যত দেহী অভিমানী হৈ গৈছো। এতিয়া পিতা ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ আহিছে। আধা কল্পৰ দেহ অভিমান আঁতৰাবলৈ সময়টো লাগেই। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। যিসকলে সোনকালে শৰীৰ এৰি গ'ল, তেওঁলোক তথাপিও ডাঙৰ হৈ আহিলে কিছু জ্ঞান আহৰণ কৰিব পাৰে। যিমানে দেৰি হৈ যায়, তেতিয়া পুৰুষাৰ্থটো কৰিব নোৱাৰে। কোনোবা মৰিলে পুনৰ আহি পুৰুষাৰ্থ কৰিব তেতিয়াহে পাৰিব, যেতিয়া ইন্দ্ৰিয়সমূহ পৰিণত হ'ব। বুদ্ধিমান হ'লে কিবা কৰিবও পাৰে। দেৰিকৈ অহাসকলেতো একো শিকিব নোৱাৰিব। যিমান শিকিলে সিমানেই। সেইবাবে মৰাৰ আগতে পুৰুষাৰ্থ কৰিব লাগে। যিমান পাৰে এইফালে অহাৰ চেষ্টা নিশ্চয় কৰিব। এইটো অৱস্থাত বহুত আহিব। বৃক্ষৰ বৃদ্ধি হ'ব। বুজনিটো বহুত সহজ। বোম্বাইত অৰ্থাৎ এতিয়া মুম্বাই পিতাৰ পৰিচয় দিয়াৰ ভাল সুযোগ আছে। এওঁ আমাৰ সকলোৰে পিতা। পিতাৰ পৰা নিশ্চয় স্বৰ্গৰেই উত্তৰাধিকাৰ লাগে। কিমান সহজ। অন্তৰ গদগদ হ'ব লাগে। এওঁ হৈছে আমাক পঢ়াওঁতা। এয়া হৈছে আমাৰ লক্ষ্য উদ্দেশ্য। আমি প্ৰথমতে সদ্গতিত আছিলোঁ, আকৌ দুৰ্গতিত আহিলোঁ। এতিয়া আকৌ দুৰ্গতিৰ পৰা সদ্গতিত যাব লাগে। শিৱ বাবাই কয়, মামে কম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ জন্ম জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব। তোমালোক সন্তানসকলে জানা, যেতিয়া দাপৰত ৰাৱণ ৰাজ্য হয়, তেতিয়া 5 বিকাৰ ৰূপী ৰাৱণ সৰ্বব্যাপী হৈ যায়। য'ত বিকাৰ সৰ্বব্যাপী, ত'ত পিতা সৰ্বব্যাপী কেনেকৈ হ'ব পাৰে? সকলো মনুষ্যই পাপ আত্মা নহয় জানো? পিতা সন্মুখত আছে। সেইবাবেইতো এনেকৈ কয় যে মই তেনেকৈ কোৱাই নাই। ওলোটাকৈ বুজি লৈছে। ওলোটাকৈ বুজি বিকাৰত অধঃপতিত হৈ হৈ গালি পাৰোঁতে পাৰোঁতে ভাৰতৰ এইটো অৱস্থা হৈছে। খ্ৰীষ্টান লোকসকলেও জানে যে 5000 বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল, সকলো শত্ৰুপ্ৰধান আছিল। ভাৰতবাসীয়েতো লাখ লাখ বছৰ বুলি কৈ দিয়ে, কিয়নো বুদ্ধি তমোপ্ৰধান হৈ গৈছে। তেওঁলোক অৰ্থাৎ খ্ৰীষ্টিয়ানসকল আকৌ ইমান উচ্চও নহয়, ইমান নিচু নহয়। তেওঁলোকেতো বুজে যে যথাযথ স্বৰ্গ আছিল। পিতাই কয়, এওঁলোকে ঠিক কথাই কয়। 5000 বছৰ পূৰ্বেও মই তোমালোক সন্তানসকলক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ আহিছিলোঁ। এতিয়া পুনৰ মুক্ত কৰিবলৈ আহিছোঁ। আধা কল্প হৈছে ৰাম ৰাজ্য, আধা কল্প হৈছে ৰাৱণ ৰাজ্য। সন্তানসকলে সুযোগ পালে বুজাব লাগে।
বাবাইও তোমালোক সন্তানসকলক বুজায়, সন্তানসকল এনেকৈ বুজোৱা, ইমান সীমাহীন দুখ কিয় হৈছে? আগতেতো যেতিয়া এই লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল তেতিয়া সীমাহীন সুখ আছিল। এওঁলোক সৰ্বগুণসম্পন্ন আছিল। এতিয়া এই জ্ঞান হয়েই নৰৰ পৰা নাৰায়ণ হোৱাৰ। এয়া হৈছে পঢ়াৰ কথা। ইয়াৰ দ্বাৰা দৈবী চৰিত্ৰ গঠন হয়। এই সময়ত ৰাৱণৰ ৰাজ্যত সকলোৰে চৰিত্ৰ স্খলিত হৈছে। সকলোৰে চৰিত্ৰ শুধৰাওঁতা এজনেই ৰাম। এই সময়ত কিমান ধৰ্ম আছে, মনুষ্য কিমান বৃদ্ধি হৈ গৈ থাকে। এনেকৈ বৃদ্ধি হৈ থাকিলে তেতিয়া খাদ্য ক'ৰ পৰা পাব? সত্যযুগতো এনেকুৱা কথা নাথাকে। তাত দুখৰ কোনো কথাই নাই। এই কলিযুগ হৈছে দুখধাম, সকলো বিকাৰী। সেয়া হৈছে সুখধাম, সকলো সম্পূৰ্ণ নিৰ্বিকাৰী। বাৰে বাৰে তেওঁলোকক এয়া শুনাব লাগে, তেতিয়া কিবা বুজি পাব। পিতাই কয়, মই পতিত পাৱন, মোক স্মৰণ কৰিলে তোমালোকৰ জন্ম জন্মান্তৰৰ পাপ খণ্ডন হ'ব। এতিয়া পিতাই কেনেকৈ শুনাব? নিশ্চয় শৰীৰ ধাৰণ কৰি শুনাব নহয়। পতিত পাৱন সকলোৰে সদ্গতিদাতা এজনেই পিতা। নিশ্চয় তেওঁ কাৰোবাৰ ৰথত আহিব। পিতাই কয়, মই এই ৰথত অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰত আহোঁ, যিয়ে নিজৰ জন্মৰ বিষয়ে নাজানেই। পিতাই বুজায়, এয়া ৮৪ জন্মৰ খেল। যিসকল প্ৰথমে আহিছিল তেওঁলোকেই আহিব। তেওঁলোকৰে বহুত জন্ম হ'ব, তাৰ পিছত কমি গৈ থাকিব। সকলোতকৈ প্ৰথমে দেৱতাসকল আহিল। বাবাই সন্তানসকলক ভাষণ দিবলৈ শিকায়। এনেকৈ বুজাব লাগে। ভালকৈ স্মৃতিত থাকিলে, দেহ অভিমান নাথাকিলে ভাষণ ভালকৈ দিব। শিৱ বাবা দেহী অভিমানী হয় নহয়। তেওঁ কৈ থাকে, সন্তানসকল দেহী অভিমানী হোৱা, কোনো বিকাৰ যাতে নাথাকে, ভিতৰত যাতে কোনো আসুৰিকতা নাথাকে। তোমালোকে কাকো দুখ দিব নালাগে, কাৰো নিন্দা কৰিব নালাগে। তোমালোক সন্তানসকলে কেতিয়াও অহুকাণে পহুকাণে শুনা কথাত বিশ্বাস কৰিব নালাগে। পিতাক সোধা, এওঁ কেনেকৈ কৈছে, সত্য কি? বাবাই কৈ দিব। নহ'লেতো বহুত আছে যিয়ে মিথ্যা ৰচনা কৰাত দেৰি নকৰে। অমুকে তোমাৰ বিষয়ে এনেকৈ ক'লে। এনেকৈ শুনাই তেওঁকে জ্বলাই মাৰিব। বাবাই জানে এনেকুৱা বহুত থাকে। ওলট পালট কথা শুনাই অন্তৰ বেয়া কৰি দিয়ে। সেইবাবে কেতিয়াও মিছা কথা শুনি ভিতৰি জ্বলিব নালাগে। সোধা, অমুকে মোৰ বিষয়ে এনেদৰে কৈছে নেকি? অন্তৰ পৰিষ্কাৰ হোৱা উচিত। বহুত সন্তানে অহুকাণে পহুকাণে শুনা কথাত বিশ্বাস কৰিও নিজৰ মাজত শত্ৰুতাৰ সৃষ্টি কৰে। পিতাক পাইছা যেতিয়া পিতাক সুধি ল'ব লাগে নহয়। পিতা ব্ৰহ্মাৰ প্ৰতিও বহুতৰে বিশ্বাস নাথাকে। শিৱ বাবাকো পাহৰি যায়। পিতাটো সকলোকে উচ্চ কৰি তুলিবলৈ আহিছে। মৰমেৰে উৎকৰ্ষ সাধন কৰাই থাকে। ঈশ্বৰীয় মত ল'ব লাগে। নিশ্চয়েই যদি নজন্মে তেন্তে নুসুধিবই আৰু তেতিয়া সঁহাৰিও নাপাব। পিতাই যি বুজায় সেয়া ধাৰণ কৰিব লাগে। তোমালোক সন্তানসকল শ্ৰীমতত বিশ্বত শান্তি স্থাপনা কৰাৰ নিমিত্ত হৈছা। একমাত্ৰ পিতাৰ বাহিৰে আন কাৰো মত উচ্চতকৈ উচ্চ হ'ব নোৱাৰে। উচ্চতকৈ উচ্চ মতে হয় ভগৱানৰ, যাৰ দ্বাৰা পদমৰ্যাদাও কিমান উচ্চ পোৱা যায়। পিতাই কয়, নিজৰ কল্যাণ কৰি উচ্চ পদ লোৱা, মহাৰথী হোৱা। যদি নপঢ়াই তেন্তে কি পদ পাবা? এয়া হৈছে কল্প কল্পান্তৰৰ কথা। সত্যযুগত দাস দাসীও ক্ৰমানুসৰিয়ে হয়। পিতাটো উচ্চতকৈও উচ্চ কৰি তুলিবলৈ আহিছে। কিন্তু নপঢ়িলে কি পদ পাবা? প্ৰজাৰ মাজতো উচ্চ নীচ পদ থাকে নহয়। এয়া বুদ্ধিৰে বুজিব লাগে। মনুষ্যই গম নাপায় যে আমি কলৈ যাওঁ, ওপৰলৈ যাওঁ নে তললৈ নামি যাওঁ। পিতা আহি তোমালোক সন্তানসকলক বুজায়।
ক'ত তোমালোক সোণালী ৰূপালী যুগত আছিলা, ক'ত লৌহ যুগত আহি গৈছা। এই সময়ততো মনুষ্যই মনুষ্যকে খাই পেলায়। এতিয়া এই সকলোবোৰ কথা যেতিয়া বুজিব তেতিয়াহে ক'ব যে জ্ঞান কাক কোৱা হয়। বহুত সন্তানে এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিয়ে। ভাল ভাল সেৱা কেন্দ্ৰৰ ভাল ভাল সন্তানৰো আখৰিক দৃষ্টি থাকে। লাভ লোকচান সন্মানৰ প্ৰতি ভ্ৰূক্ষেপেই নকৰে। মূল কথা হয়েই পবিত্ৰতাৰ। ইয়াৰ বাবেই কিমান কাজিয়া হয়। পিতাই কয়, এই কাম হৈছে মহাশত্ৰু, ইয়াক জয় কৰা, তেতিয়া জগতজিত হবাগৈ। দেৱতাসকল সম্পূৰ্ণ নিৰ্বিকাৰী নহয় জানো? আগলৈ গৈ বুজিবা, স্থাপনা হৈয়েই যাব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, কেতিয়াও আহুকাণে পহুকাণে শুনা কথাত বিশ্বাস কৰি নিজৰ স্থিতি বেয়া কৰিব নালাগে। ভিতৰি পৰিষ্কাৰ হ'ব লাগে। মিছা কথা শুনি ভিতৰি জ্বলিব নালাগে। ঈশ্বৰীয় মত লৈ ল'ব লাগে। ২ নম্বৰ, দেহী অভিমানী হ'বলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে। কাৰো নিন্দা কৰিব নালাগে। লাভ লোকচান আৰু সন্মানৰ প্ৰতি ধ্যান দি আখুৰি দৃষ্টি সমাপ্ত কৰিব লাগে। পিতাই যি শুনায় সেয়া এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিব নালাগে। বৰদান, ত্ৰিকালদৰ্শীৰ আসনত স্থিত হৈ প্ৰতিটো কৰ্ম কৰোঁতা শক্তিশালী আত্মা হোৱা। ত্ৰিকালদৰ্শীৰ আসনত স্থিত হৈ প্ৰতিটো কৰ্ম কৰোঁতা শক্তিশালী আত্মা হোৱা। যিসকল সন্তান ত্ৰিকালদৰ্শীৰ আসনত স্থিত হৈ সকলো সময়ত প্ৰতিটো কাৰ্য কৰে, তেওঁলোকে জানে যে পৰিস্থিতিটো অনেক আহিব। নিজৰ দ্বাৰাই হওক, মায়া বা প্ৰকৃতিৰ দ্বাৰাই হওক, সকলো প্ৰকাৰৰে পৰিস্থিতিটো আহিবই, কিন্তু স্বস্থিতি শক্তিশালী হ'লে তেতিয়া পৰস্থিতি তাৰ আগত একোৱেই নহয়। কেৱল প্ৰতিটো কৰ্ম কৰাৰ পূৰ্বে তাৰ আদি মধ্য অন্ত তিনিওকাল পৰীক্ষা কৰি বুজি তাৰ পাছত যিয়েই কৰা শক্তিশালী হৈ পৰিস্থিতিসমূহ অতিক্ৰম কৰি ল'বা। শ্লোগান, সৰ্বশক্তি আৰু জ্ঞান সম্পন্ন হোৱাটোৱেই সংগম যুগৰ প্ৰাৰব্ধ। সৰ্বশক্তি আৰু জ্ঞান সম্পন্ন হোৱাটোৱেই সংগম যুগৰ প্ৰাৰব্ধ। ওম শান্তি। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। নিজৰ সময়, সুখ, নাম, সম্ভ্ৰম, মান সকলো প্ৰাপ্তিৰ ইচ্ছাক উৎসৰ্গিত কৰি লোৱাৰ ইচ্ছাও ত্যাগ কৰি দিওঁতা মহাদানী হোৱা। তেতিয়া পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন বুলি কোৱা হ'ব। অপকাৰীৰ প্ৰতি উপকাৰৰ বৃত্তি তেওঁলোকেই ৰাখিব পাৰে যিসকলৰ মন স্বচ্ছ। যদি নিজৰ প্ৰতি আৰু অন্যৰ প্ৰতি ব্যৰ্থ সংকল্প উদয় হয়, তেন্তে এয়া স্বচ্ছ মন নহয়। মন স্বচ্ছ, বুদ্ধি নিকা আৰু পৰিষ্কাৰ হ'লে তেতিয়া পৰোপকাৰী হ'ব পাৰিবা। ওম শান্তি।